পহুমৰা জিলা পৰিষদৰ জাৰাবাৰী চাৰিআলিত ৰাইজৰ দলৰ কাৰ্যালয় মুকলি। ৫ নং পহুমৰা জিলা পৰিষদৰ প্ৰাৰ্থীসকলৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ। প্ৰাৰ্থীসকলৰ মনোনয়ন বৈধ হোৱাত কংগ্ৰেছ, ৰাইজৰ দল, অগপ আৰু AIUDF দলৰ মাজত চলিছে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা। ইতিমধ্যে ৰাইজৰ দলৰ প্ৰাৰ্থী মমতাজ বেগমে জিলা পৰিষদ এলেকাখনৰ বিভিন্ন ঠাইত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিছে। পহুমৰা জিলা পৰিষদ এলেকাৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ সভাপতি আবু ছাহেদৰ সভাপতিত্বত আজি জাৰাবাৰী চাৰিআলিত এক নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয়। উল্লেখযোগ্য যে কালি ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী চাইমন নেহাৰৰ হৈ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে এটি নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ সমান্তৰালভাৱে আজি ৰাইজৰ দলৰ কাৰ্যালয় মুকলি কৰে জিলা পৰিষদৰ প্ৰাৰ্থী মমতাজ বেগমে। উক্ত কাৰ্যসূচীত ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আছৰাফুল ইছলাম, মনিৰুজ্জামান, জিলা সম্পাদক আব্দুল জলিল উপস্থিত থাকি বিধায়ক জাকিৰ হুছেইন ছিকদাৰ আৰু কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে। উক্ত সভাত বিশিষ্ট সমাজকৰ্মী জালালউদ্দিন ভূঞা, পাকা বেতবাৰী সমষ্টিৰ সমিতিৰ আহ্বায়ক বাহাৰুল ইছলাম, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক আলামিন হককে ধৰি দলৰ বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মীৰ লগতে মমতাজ বেগম আৰু তেখেতৰ সমৰ্থকসকল উপস্থিত থাকি সভাখন সাফল্যমণ্ডিত কৰে। কয়াকচিৰ পৰা আবু নাছিৰ আলমৰ ৰিপৰ্ট বিলেখ অসম। সৰুক্ষেত্ৰী সমষ্টি পূৰ্বৰ আৰু বৰ্তমানৰ পাকা বেতবাৰী সমষ্টিত জাৰাবাৰী অঞ্চলটো এটা গুৰুত্বপূৰ্ণ এলেকা। এই অঞ্চলৰ পৰা যিটো হাৱা হয় সেই হাৱাটোতে আচলতে ৰাজনৈতিক সফলতা আহে। আৰু আজি আপোনালোকে এই জাৰাবাৰী অঞ্চলত আহি আমাৰ ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী মমতাজ বেগমৰ নিৰ্বাচনী কাৰ্যালয় শুভোদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ৰাইজৰ যি ব্যাপক সমৰ্থন আৰু মৰম আমি পালোঁ, আমি নিশ্চিত হৈছোঁ যে আমাৰ ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী মমতাজ বেগমক ৰাইজে এইবাৰ গেছ চিলিণ্ডাৰৰ ছবিত ভোট দি তেখেতসকলক জয়যুক্ত কৰাব। আৰু দেখিছোঁ ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে। দুৰ্নীতিমুক্ত নিকা পঞ্চায়ত গঠনৰ স্বাৰ্থত অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত সৃষ্টি হোৱা ৰাইজৰ দলক বিকল্প দল হিচাপে ৰাইজে যথেষ্ট আন্তৰিকতাৰে গ্ৰহণ কৰা দেখা গৈছে। আৰু অসমৰ বৰ্তমান যিটো ৰাজনৈতিক পৰিস্থিতি, এই পৰিস্থিতিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সাম্প্ৰদায়িক আৰু ফেচিষ্ট ৰাজনীতি, তাক চিৰদিনৰ কাৰণে অসমৰ ৰাজনীতি বিদায় দিয়াৰ কাৰণে অখিল গগৈ ডাঙৰীয়াক শক্তিশালী কৰাৰ স্বাৰ্থত, ৰাইজৰ দলক শক্তিশালী কৰাৰ স্বাৰ্থত এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজে আমাৰ ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী মমতাজ বেগম ডাঙৰীয়ানীক নিশ্চিতভাৱে ভোট প্ৰদান কৰিব। আৰু দেখিছোঁ যে কংগ্ৰেছৰ প্ৰাৰ্থীসকলক টকাৰ লেনদেন কৰি দিয়া হৈছে আৰু তাৰ বিৰুদ্ধে জনতাৰ মাজত এটা তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। এই যে জনতাৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে, সেই ক্ষোভৰ কাৰণে আমাৰ ৰাইজৰ দলৰ আচলতে লাভৱান হৈছে। কাৰণ জনতাই খং আৰু ক্ষোভ এটা বিকল্প ৰাজনীতিৰ জৰিয়তে তেওঁলোকে বহিৰ্প্ৰকাশ কৰিছে। আপোনালোকে নিশ্চয় দেখিছে যে এটা সময়ত কংগ্ৰেছৰ সমৰ্থন কৰা সহস্ৰাধিক ৰাইজ আজি মুকলিভাৱে ইয়াত আহি আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থীক সমৰ্থন কৰিছে, সহযোগিতা কৰিছে। আৰু কেৱল সমৰ্থন আৰু সহযোগিতা কৰাই নহয়, আপোনালোকে দেখিছে আজিৰ এই শুভোদ্বোধনী অনুষ্ঠানত সহস্ৰাধিক ৰাইজে নিজৰ সংকল্প গ্ৰহণ কৰিছে যে যিকোনো মূল্যৰ বিনিময়ত আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী জিলা পৰিষদৰ প্ৰাৰ্থী মমতাজ বেগম ডাঙৰীয়াক গেছ চিলিণ্ডাৰৰ ছবিত তেওঁলোকে ভোট প্ৰদান কৰি কেৱল জয়যুক্ত কৰাৰ দায়িত্ব লোৱাই নহয়, তেওঁলোকে তাৰ কাৰণে প্ৰয়োজনীয় সকলো কষ্ট আৰু ঠিক স্বীকাৰ কৰাৰ কাৰণেও আজি সংকল্প গ্ৰহণ কৰিছে।